কনফিউজ হৈছে নেকি কওকচোন আপোনালোকে ক'লে গম পাম মোৰ নাম কি ধন্যবাদ ধন্যবাদ আমাৰ আগৰ প্ৰজন্মৰ এগৰাকী গায়িকাৰ আচৰণে মোক অকণমান মৰ্মাহত কৰিলে বিহুতলিত আপোনালোকে দেখিছেই শিল্পীগৰাকীয়ে ঘোষকগৰাকীক কেনেকুৱা ব্যৱহাৰ কৰিছে ঘোষকগৰাকীৰ ভুল হ'ল তেওঁ শিল্পীগৰাকীৰ নামটো অৰ্থাৎ গায়িকাগৰাকীৰ নামটো শুদ্ধকৈ ক'ব পৰা নাই হয় যেতিয়া মঞ্চ এখনৰ ঘোষকৰ দায়িত্বত থাকে আমন্ত্ৰিত শিল্পী বা গায়ক বা গায়িকাজনীৰ নামটো শুদ্ধকৈ কোৱাটো উচিত একেবাৰে সঁচা কথা কিন্তু আমাৰ বিভিন্ন গ্ৰামাঞ্চলত যিবিলাক বিহু উদযাপন হয় তাত এনেকুৱা কোনো প্ৰশিক্ষিত ঘোষকে অংশগ্ৰহণ নকৰে তেওঁলোকৰ মাজৰে কোনোবা এজন গাঁৱত মই ভাল ঘোষণা দিওঁ দেই বা মই ভাল ভাওনা কৰোঁ নাটক কৰোঁ গতিকে তেওঁ ঘোষকলৈ পৰ্যবেক্ষিত হয় গতিকে তেনেকুৱা ঘোষক আমি বহুত দেখোঁ ঘোষকগৰাকীৰ এই ভুলটোৰ বিপৰীতে যিগৰাকী শিল্পীয়ে বা গায়িকাই গীত পৰিৱেশনৰ আগতে তেওঁৰ নামটো ভুল হোৱাৰ বাবে তেওঁ অতি কৌশলগতভাৱে ঘোষকগৰাকীক এক প্ৰকাৰ অপমান কৰিছে সেইটোহে আমাৰ আটাইতকৈ মন কৰিবলগীয়া কথা এই কথাটো বৰ দুখজনক এতিয়া তেনে এটা কথা এবাৰ লগ পাবলৈ মন গৈছে মই এবাৰ লগ পাব বিচাৰিম ঘোষকগৰাকীক বিশিষ্ট মাননীয় ঘোষক ডাঙৰীয়া আপুনি আহিলে আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰোঁ এবাৰ মঞ্চত বিচাৰিছোঁ আয়োজকৰ তৰফৰ পৰা যদি পঠিয়াই দিয়ে তেখেতক এবাৰ ভাল পাম মই চিনাকি হ'ব মন গৈছে আপুনি কৰি আছে নেকি ঘোষণা ৰাইজে ইতিমধ্যে মোৰ নামৰ গীতটি গাবলৈ আৰম্ভও কৰিছে মই শুনিছোঁ থেংক ইউ ছ' মাছ এনেদৰে মৰম দিব ভাল লাগিব এয়া দাদা আমাৰ মাননীয় ঘোষক ডাঙৰীয়া তেখেতৰ কাৰণে এটা ৰাইজৰ পৰা ডাঙৰকৈ হাত চাপৰ বিচাৰিছোঁ পোনতে একো নাই বাৰু একো নাই মই আপোনাক মাত্ৰ এবাৰ লগ পাব বিচাৰিছিলোঁ কাৰণ বাৰম্বাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায় সেইটো চাগে আপোনাৰো ভাল নালাগিব নহয় জানো দাদা নাই মই অকণমান মনত বেয়া লাগিছে মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে সেইকাৰণে আপোনাক বিচাৰিছোঁ মঞ্চত অন্য মোৰ একো কথা নাই ৰাইজ তেখেতৰ কাৰণে এটা ডাঙৰ হাত চাপৰি আৰু মই যথেষ্ট সৰু হ'ম আপোনাতকৈ বয়সত মাত্ৰ মই এটা কথাই ক'ব বিচাৰিম দাদা যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল বাছ চিম্পল কথা হয়নে বাৰু মই আপোনাক সন্মান জনাইছোঁ কেৱল নাই আপুনি যথেষ্ট বয়সত ডাঙৰ মই আপোনাক ক্ষমা খোজাবলৈ মঞ্চলৈ মাতা নাই মই মাত্ৰ আপোনাক এবাৰ লগ পাব বিচাৰিছোঁ নাই মই মনত একো লোৱাই নাই মাত্ৰ মই ভাবিছোঁ যে কোনজন মানুহে মোৰ নামটো বাৰে বাৰেনো ভুলকৈ কৈছে মই এবাৰ লগ পাওঁচোন অনুষ্ঠান আৰম্ভ কৰাৰ আগতে কাৰণ মোৰ টীমৰ ফালৰ পৰাও কেইবাবাৰো কোৱা হৈছে যে মোৰ নামটো গীতাঞ্জলি বুলি কিন্তু বাৰে বাৰে আপুনি যেতিয়া শেষৰ বাৰলৈকে মানে ভুলকৈ কৈছে মোৰ তেতিয়া অকণমান বেয়া লাগিছে জাষ্ট চিনাকিটোহে হ'লোঁ আপুনি একদম বেয়া নাপাব দেই নাই নিশ্চয় বেয়া নাপাওঁ ৰাইজ আয়োজকৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বিচাৰিম পুনতে আপোনালোক সকলোৰে পৰা নাই এয়া একেবাৰে সংঘাত নহয় আপুনি মাত্ৰ মোক একো বেয়া নাপাব মই হয় কেতিয়াও মই ভবাই নাই মই কেতিয়াও আপোনাক তেনেকৈ ভবা নাই মাত্ৰ আপুনি মনত একো বেয়া ভাৱ নল'ব মোতকৈ আপুনি বহুত ডাঙৰ নাই ভবা ৰাইজে ভাবিছে নেকি সংঘাত বুলি নহয় নিশ্চিতভাৱে নহয় হয়নে বাৰু আমাৰ আয়োজকেও যথেষ্ট কষ্ট স্বীকাৰ কৰি বিহুখন আয়োজিত কৰিছে আৰু আমাক আমন্ত্ৰণ কৰিছে তাৰ কাৰণে পুনতে ধন্যবাদ জনাই এই কথাটো বৰ দুখজনক এতিয়া তেনে এটা কথা ক'ত হ'ল সেইটো বিষয় মই বিশ্লেষণ নকৰোঁ কিন্তু কিয় হ'ল এইটোৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে আমাক ভাবোঁ যে আমাক সকলোৱে জানিব লাগিব আমাক সকলোৱে চিনি পায় নাপায় চিনি পাব লাগিব আমাক সকলোৱে আমাৰ নামটো জানিবই লাগিব তেনেকুৱা ধৰণৰ কথা কিন্তু তেনেকুৱা ধৰণৰ কথা নহ'বও পাৰে কেতিয়াবা বহু গায়ক গায়িকাৰ গান ভাল লাগিলেও নাম নাজানিব পাৰে একো ডাঙৰ কথা নহয়
এই যে সঁচা কথাটো ক'বলৈ গ'লে এই যে ঘোষকজনে গায়িকাগৰাকীৰ নামটো নাজানে, ইয়াত ঘোষকজনৰ ব্যৰ্থতা নাই, ইয়াত গায়িকাজনৰ ব্যৰ্থতাহে আছে। অৰ্থাৎ তেওঁ সেই ধৰণে প্ৰভাৱিতই কৰিব পৰা নাই যে তেওঁৰ নামটো জিভাত থাকিব। আমিতো জুবিন গাৰ্গৰ নাম ভুলকৈ নকওঁ, আমিতো পাপন অংগৰাগৰ নামটো ভুলকৈ নকওঁ, অথবা এনেকুৱা আমাৰ কেইবাগৰাকী শিল্পী আছে যাৰ নাম আমি ভুলতো ভুলকৈ নকওঁ। তৰালী শৰ্মাৰ নাম আপোনালোকে কেতিয়াবা ভুলকৈ ক'ব, জুবলিৰ কথা আপোনালোকে কেতিয়াবা ভুলকৈ ক'ব নকয়, কাৰণ জিভাত আছে। এতিয়া জিভাত আনিবলৈ মানুহৰ জিভাত আনিবৰ বাবে আপুনি সেই ধৰণে প্ৰভাৱিত কৰিব পৰা গীত গাব লাগিব। যিগৰাকী কণ্ঠশিল্পী আপোনালোকে কৈছে সেইগৰাকী কণ্ঠশিল্পীৰ তেনেকুৱা প্ৰভাৱ থকা গীত যদি আছে মই অন্তত নাজানো। ময়ো বহুত গায়ক গায়িকা শিল্পীৰ সৈতে সম্পৰ্ক ৰাখোঁ, তেখেতৰ সৈতে মোৰ বিশেষ একো মঞ্চ এখনৰ ঘোষকৰ দায়িত্বত থাকে। আমন্ত্ৰিত শিল্পী বা গায়ক বা গায়িকাজনীৰ নামটো শুদ্ধকৈ কোৱাটো উচিত, একেবাৰে সঁচা কথা। কিন্তু আমাৰ বিভিন্ন গ্ৰামাঞ্চলত যিবিলাক বিহু উদযাপন হয় তাত এনেকুৱা কোনো প্ৰশিক্ষিত ঘোষকে অংশগ্ৰহণ নকৰে। তেওঁলোকৰ মাজত আপুনি সেই ধৰণে প্ৰভাৱিত কৰিব পৰা গীত গাব লাগিব। যিগৰাকী কণ্ঠশিল্পী আপোনালোকে কৈছে সেইগৰাকী কণ্ঠশিল্পীৰ তেনেকুৱা প্ৰভাৱ থকা গীত যদি আছে মই অন্তত নাজানো। ময়ো বহুত গায়ক গায়িকা শিল্পীৰ সৈতে সম্পৰ্ক ৰাখোঁ, তেখেতৰ সৈতে মোৰ বিশেষ একো চিনাকি নাই, মই নাজানো। থাকিব পাৰে, কিন্তু সঁচা অৰ্থত ময়ো তেখেতৰ নামটো খুব ভালকৈ নাজানো। অসমৰ বিভিন্ন কোণত মোৰ নামটো বহুতে ভালকৈ নাজানিব পাৰে। মই সেই মানুহজনৰ জীৱনত প্ৰভাৱিত কৰিব পৰা কাম নাই কৰা, সেইকাৰণে নাজানিব পাৰে, মোৰ নামটো মনত নাথাকিব পাৰে। কিনো ডাঙৰ কথা হ'ল, মনে মনে তেখেতক শুধৰাই দিলেই হয়। সাংস্কৃতিক সন্ধ্যা উৎসৱৰ এটা ৰূপ, গতিকে তাত মানুহে ফূৰ্তি কৰিবলৈ আনন্দ কৰিবলৈ আহিছে। তাত ঘোষকজনক, তাতো বয়সত ডাঙৰ ঘোষকজনক লজ্জানতন কৰিবলৈ তাতে এখন নাটক কিয় ৰচনা কৰিব লাগে? ইয়াৰ পৰা কি প্ৰাপ্তি হ'ল তেওঁৰ? ইয়াৰ পৰা এনেকুৱা হ'ল নেকি যে তেওঁৰ নামটো সেই তাত থকা সকলোৱে মনত ৰাখিলে? তেনেকুৱা নহয়। এগৰাকী জ্যেষ্ঠ লোকক হাঁহি হাঁহি আপুনি মোৰ বয়সতকৈ ডাঙৰ, আপোনাক মই ক্ষমা খুজিবলৈ নকওঁ, অমুক তমুক কৈ মানুহজনক আকৌ ৰাজহুৱা স্থানতে কেৱল নামটো শুদ্ধকৈ ক'ব নোৱাৰাৰ বাবে ইমানখিনি যে আপোনালোকে কৰিলে, সেইখিনি কাম কৰাতকৈ মই ভাবোঁ তেখেতসকলক উপদেশ দিওঁ যে এনেকুৱা কাম কৰক য'ত আপোনাৰ নামটো জিভাত ৰাখিবলৈ মানুহে বাধ্য হৈ যায়। প্ৰভাৱিত কৰক তেনেকৈ প্ৰভাৱিত কৰা কাম আপুনি কৰিব লাগিব। আপুনি নাই কৰা, আপুনিয়ে ভাবি আছে বা মই ভাবি আছোঁ সাংঘাতিক কাম কৰিছোঁ, নাই কৰা। কৰিলেতো সাধাৰণ জনসাধাৰণে আপোনাক মনত ৰাখিবই। সাধাৰণ জনসাধাৰণৰ জীৱনক প্ৰবাহিত কৰা গান যদি আপুনি গায়, কবিতা যদি লিখে, তেতিয়া সেই মানুহে মনত ৰাখিবই। আপুনি নাই কৰা, প্ৰথম আত্মবিশ্লেষণ কৰক। নাই কৰাহেঁতেন আপুনি এই ধৰণে উচ্চস্বৰে মাইকটো লৈ আমন্ত্ৰিত অতিথি হৈ এজন ঘোষকক আওফাকে আপুনি অপমান নকৰে। বাৰে বাৰে ক্ষমা খুজি বাৰে বাৰে তেওঁক যি ধৰণে মাতি আনিছে, ইছৰাম বৰ বেয়া দেখা হৈছে, খুব বেয়া দেখা হৈছে। দুখ লাগে এনেকুৱা দৃশ্য দেখিলে। আৰু এই দৃশ্যবিলাকে সেই গায়ক বা গায়িকাগৰাকীৰ ব্যক্তিত্বহীনতা প্ৰতিফলিত কৰে, সেই গায়ক বা গায়িকাগৰাকীৰ সীমাবদ্ধতা পৰিস্ফুট কৰে, সেই গায়ক বা গায়িকাগৰাকীৰ ভিতৰৰ ক'ৰবাত লুকাই থকা হতাশা প্ৰকাশ কৰে যে তেওঁ যি হ'ব খুজিছিল সিমানলৈ তেওঁ হ'ব পৰা নাই। এই ধৰণৰ কথা এটা প্ৰকাশ হয়। আমি মনত ৰখা ভাল, আৰু গায়ক গায়িকাসকলে মনত ৰখা ভাল যে এতিয়া গান বিভিন্ন ধৰণে মানুহে শুনে। কেতিয়াবা FM-ত শুনে, অৰ্থাৎ গাড়ীখনত বহি লৈছে, গান এটা বাজি আছে, বজাম বুলিও বজা নাই, বাজিব লাগে কাৰণে বাজি আছে, শুনি গৈ আছোঁ। সেই গানটো বৰ এটা গুৰুত্ব নাথাকে, কাৰণ আমি যান জঁটৰ মাজত গাড়ীখন চলাই যাওঁ, গানটো এনেই কাণত বাজিহে থাকে।
সেইটো বৰ গুৰুত্বপূৰ্ণ গান আমাৰ কাৰণে হৈ নাথাকে কিছুমান গান আমি লগাই লওঁ নিজে বিচনাত শোৱাৰ সময়ত অকণমান জিৰণি লৈছোঁ তেতিয়া মই লিখি আছোঁ তেতিয়া কিবা এটা বাজি থাকিব লাগে গীত এটা ধুনীয়া গান এটা লগাই দিছোঁ আমি আৰম্ভণিতে ভাবি লৈছোঁ এইটো ধুনীয়া গান এইটো শুনিব লাগিব সেই গানটোৰ মহত্বত বহুত বেছি তাত কিছুমান কাৰ্যালয়ত দেখিব কাম কৰি আছে নিৰ্বাচিত কিছুমান গান লগাই দিছে গান বাজি আছে তেওঁ কাম খুব সুন্দৰৰূপে কৰি আছে সেইকাৰণে মই কৈছোঁ যে আজিকালি FM-ত বজা গানৰ সংখ্যা বেছি হৈছে আজিকালি শুই গান শুনিব পৰা গানৰ সংখ্যা বহুত কম চকু দুটা মুদি দি মই খুব মন পচন্দৰ গান এটা শুনিছোঁ তেনেকুৱা নিৰ্বাচিত গানৰ সংখ্যা যথেষ্ট কমি গৈছে গতিকে উৎকৃষ্ট আপুনি সংগীত উপহাৰ দিয়ক বা উৎকৃষ্ট কলা উপহাৰ দিয়ক যি ৰূপতে নাথাকক আপুনি উৎকৃষ্টতাটো খুব ডাঙৰ কথা সেইটো যেতিয়া দিব নোৱাৰিব তেতিয়া আপোনাৰ নাম মানুহৰ মনত নাথাকিবও পাৰে আৰু কেতিয়াবা কি হয় মনত থাকিলেও জিভালৈ ওলাই নাহিব পাৰে কওঁতে একো ডাঙৰ কথা নহয় তো তাৰ কাৰণে যদি আপুনি যিখিনি কাম কৰিছে বৰ লাজ লগা কথা বৰ দুখ লগা কথা ইয়াত কিন্তু গায়ক বা গায়িকাগৰাকীৰ ব্যক্তিত্বহীনতাহে উদং হৈছে তেওঁহে লজ্জাবোধ কৰা উচিত সেই মানুহজনক নহয় যিজনৰ কোনো ঘোষকৰ সাংঘাতিক অভিজ্ঞতাও নাই গাঁৱৰ মাজত গ্ৰামাঞ্চলত বিহু পাতিছে ফূৰ্তিত তাতেই ঘোষণা কৰিছে কৰবাত শুদ্ধ কৰবাত ভুল বোধ কৰোঁ অনুভৱ কৰা উচিত আমি সকলোৱে এই কথাষাৰ কি ভাবে আপোনালোকে জনাব